हेलो गाइस वेलकम बैक टू माय न्यू वीडियो। तो इतना गा धुई कर रेडी हो लैसो आको स्ट्रीम ड्रेस पिंधि ललो हेदिना जागिरत जाओते पिंधा जोराके माने আজি जाम मरिगाँवলৈ तो मार लगत अलपमान घৰৰ बजार কৰিব আছে আৰু বাকিখিনি আপোনাক বাৰু দেখাই যাম পিছত কি হয় চাই যাও। তো গাইস এতিয়া তিনিআলি পালোহি আৰু ইয়াত ৰৈ আছে তো যাম। এজনী মামনিও আছে তাই মানে যাব বেলেগত মৰিগাঁও যাম মৰবালে যাম। তো গাইস মৰিগাঁও আহি পালোঁ আৰু ইয়াতে পুথি পঢ়ি আছে নাজানো আৰু কিহৰ কাৰণে। তো মায়ে এটিএমত পইচা উঠাই আছে এতিয়া LIC অফিচত বহি আছোঁ ভিতৰত আৰু তো মায়ে পইচা জমা থ'ব গৈছে। তো বজাৰ কৰিলোঁ মানে সেয়া দোকানতে থৈ আহিলোঁ চিনাকি দোকান কাৰণে তাৰ পৰা আকৌ যাওঁতে লৈ যাব লাগিব। এয়া হৈছে বজাৰৰ গলি আমি কিবা কিবি ল'লোঁ মিঠৈও কিনিলোঁ এইপিনে বিহুৰ কাৰণে। তো এতিয়া যাম আৰু ইয়াৰ পৰা তো বস্তা কিনি আছে আমাৰ বস্তা। তো গাইছ আহি পালোঁ মৰিগাঁৱৰ পৰা আৰু আহি লৈ কাপোৰ সলাই কৰি লৈ অলপমান বহিছোঁ। তো আহি লৈ মানে ঠাণ্ডাদিনত ৰ'লোঁ অলপমান তো তাতে কাপোৰ এযোৰ কিনিলোঁ মোৰ নতুনকৈ। তো কাপোৰযোৰ 350 ল'লে তো আপোনালোকক পিছত দেখাম বাৰু। এতিয়া নিৰুপাক মানে বগৰী আনিবলৈ দিছোঁ। এতিয়া বগৰী খাওঁ মানে বতৰটো বহুত ঠাণ্ডা আৰু বতাহো মাৰি আছে ঠাণ্ডা লাগি আছে বহুত। তো অলপমান বগৰী জুতি লওঁ। তো এতিয়া বাৰু বগৰী হোৱাই নাই কিন্তু কিছুমান গছত আগতীয়াকৈ পকে তো সেয়া মানে আনি থৈছিলে সিহঁতৰ ঘৰত তো তাকে আনিব দিছোঁ। এতিয়া আনে নে নানে কি কৰে আৰু আনাৰ পিছত মই ইপিনে নিমখ হাতত লৈ আছোঁ জলকীয়া লৈ আছোঁ মানে ৰেডি হৈ আছোঁ আৰু আনিলে মানে খামেই আৰু। তো গাইছ মই ভাত বনাই আছিলোঁ ভাত মানে একো বনোৱা নাই তেতিয়া ৰাতিপুৱা মানে বনাই থোৱা তৰকাৰীহে আছিলে। তো মই ভাতকেইটাহে মানে এতিয়া বহাই দিছোঁ আৰু এইপিনে গোটেই ৰুমটো আন্ধাৰ হৈ আছে। মই লাইটটো জ্বলালেও আপোনালোকক কাপোৰযোৰ দেখাব আছে। তো মই মানে খুলি চালোঁ নিজে আৰু এদিন আমাৰো আকৌ কাপোৰযোৰ ভৰাই থ'ব লাগিব। এইযোৰ কাপোৰযোৰ চুইজাৰ আৰু এইটো পেণ্টটো আৰু এইটো ওপৰৰ কুৰ্তাটো। তো আপোনালোকক 350 বুলি কৈছিলোঁ মানে 330 টকা লৈছে আৰু 20 টকা এটা কমাই দিছে। মানে মায়ে অকল 300হে দিছিলে কিন্তু নামানে কাৰণে আকৌ 30 টকা এটা দি থৈ আহিলে আৰু। তো মৰিগাঁৱত মানে তাতে শ্বপিং মল এটাত সোমাইছিলোঁ আৰু V-Mart নামটো। তো নতুনকৈ মানে বেছি দিন হোৱা নাই ধৰি লওক খোলা আৰু তো তাত সোমাইছিলোঁ। তাতো কাপোৰ কেইযোৰমান চাইছিলোঁ দাম দেখা পাই মানে মাথাই গৰম হ'ল। তো সেয়া নানিলোঁ তাৰপৰা ওলাই আহিলোঁ এনেই মানে চাব সোমোৱা নিচিনাহে হ'ল। তো তাৰপৰা আহিলোঁ আকৌ খান্দাজনত ৰ'লোঁ খান্দাজনৰ পৰাহে এযোৰ কাপোৰযোৰ কিনি লৈ আহিছোঁ। যিকেইযোৰ কাপোৰ তাত দেখিছোঁ মই এনেকৈ অনলাইন অৰ্ডাৰ দি দিম কম দামতে পাম। ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আজিলৈ ভিডিঅ' ইমানতে আছিলে। আপোনাৰ চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ গুড নাইট এণ্ড বাই বাই। এতিয়া নুশুওঁ বাৰু অলপ দেৰিকৈ শুম ভাত পানী খাই কৰি লৈ। তো বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ। মই মানে এতিয়া দুপৰীয়া হ'ল আহি বহুত সময় হ'ল মই ভিডিঅ' ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ মানে বহুত কামত লাগি আছিলোঁ। আমাৰ পথাৰত মানে ৰোৱনী ধান ৰুই আছে তো গোটেই ৰোৱনী কেইজনীৰ কাৰণে ভাত বনাই আছিলোঁ। তো ভাত বনালোঁ চৌকাতে মামনিয়ে মই মা মানে লাগিব নোৱাৰে এতিয়া গোটেই কামখিনি মানে মই কৰিছোঁ আৰু এইপিনে দালি বনালোঁ তো দালি হৈ গ'লগৈ চব বনালোঁ আৰু তো এতিয়া আহিছে সিহঁতে ভাত দিম লাহে লাহে। মাছ ভাজিলোঁ আৰু এইখিনি চব্জি মামনিয়ে বনালে বাৰু মাছ ফ্ৰাই মই কৰিলোঁ দালিখিনিও মই তেল মাৰিলোঁ আৰু ভাতকেইটাও হ'ল। এতিয়া আহিছে সিহঁতে ভাত ভৰি ধুই তাৰপিছত আহিব আৰু বাকীখিনি যোগাৰ কৰোঁ জল্দি ভাতকেইটা দিব লাগিব সোনকালে আৰু বাকীখিনি আপোনালোকক দেখাই যাম। এতিয়া আকৌ মই নামঘৰ পিছপিনে যাওঁ কলপাত পাওঁ নে নাপাওঁ চাই মানে কলপাতত ভাত দিম এনেই আৰু কাঁহী বাচন এইবোৰ লেতেৰা নকৰোঁ আৰু। তো এইপিনে চবে ভাত খাই আছে
এইখিনি বহি আছে এইটো চাকপিত কুকুৰটো এইটো কজ্জা আমাৰ গৰুজনীয়ে খেদিছে এই দুইটা কাজিয়া লাগি আছে চাওক গাইছ তো চবকে ভাত পানী দিলোঁ এতিয়া খাই আছে ভাত তো গাইছ আজি হৈছে নেক্সট ডে আৰু মই শুই উঠিলোঁ বাৰু তো দেউতা আজি গ'লগৈ তো 5:30মান বজাতে এবাৰ উঠিলোঁ দেউতা যোৱাৰ সময়ত তাৰপিছতে আকৌ শুই থাকিলোঁ আকৌ অকণমান দেৰিকৈ উঠি লৈ তো চাহ বনালোঁ গৰু ওলালোঁ গোহালিৰ পৰা দি দিলোঁ এতিয়া পথাৰত আকৌ গোহালি ঘৰ চাফা কৰিলোঁ চাহ বনাই নিজে খালোঁ তো এতিয়া অকণমান ৰ'দত বহি আছোঁ তাৰপিছতে আৰু এতিয়া বহুত কাম কৰিব আছে বিচনা পত্ৰবোৰ ঠিক কৰিব আছে ভাত বনাব আছে ৰুম ঝাৰু দিব আছে এইবিলাক মানে চলিয়ে থাকিব আৰু মানে সদায়নো ঘৰৰ কাম আপোনালোকৰ কিমান চাব আপোনালোকৰ চাগে বৰ লাগি গৈছে আৰু তো চাওঁ কিবা কিবি ইণ্টাৰেষ্টিং হ'ব পাৰে দিনটোত তো গাইছে মানে গান লগাই নাচি আছে চাওক মই মনে মনে চাই আছোঁ ইয়াৰ পৰা এজনে দেখা পালে বাৰু এজনে দেখা নাই মানে মোক বহুতে কয় আৰু যে তই এতিয়া ব্লগিং ষ্টাৰ্ট কৰিছ তোৰ কি হ'ব তো বহুতে কয় মানে ঘৰৰ মানুহে তেনেকৈ কয় আৰু মানে কয় আৰু যে এতিয়া ব্লগিং কৰি কি হ'ব চবেতো আগত গুচিয়ে গ'লগৈ যিমানে ব্লগ কৰি আছে এতিয়ালৈ এতিয়া আৰু আহি আছে নতুন নতুনকৈ বহুতে ব্লগিং কৰে তো তোৰ কি হ'ব মানে তো মানে ছাপৰ্টিভ সেইটো নাপাওঁ আৰু ছাপৰ্ট কৰাটো তো ভাবিছোঁ আৰু মই তো তেনেকৈ কৰি যাম মানে মোৰ বিশ্বাস আছে মই কৰিব পাৰিম ব্লগিং ছোৱালী মানুহে কি ব্লগিং কৰিব নোৱাৰে নেকি তো নিশ্চয় পাৰে তো কৰি যাম মোৰ অলপমান ব্লগিং ষ্টাইলটো চাগে বহুত বেলেগ আৰু বহুত বৰিং টাইপ হয় তো কাৰণ মই ক'তো ওলাই নাযাওঁ একো বস্তু নেদেখাওঁ আপোনালোকক অকল ঘৰতে থকা সেইখিনিয়ে ব্লগিং দেখাই আছোঁ তো ভাবিছোঁ লাহে লাহে অলপমান বেলেগ বেলেগ ঠাই আপোনালোকক অলপ দেখাম তো কেতিয়াবা মানে ভাবোঁ আৰু মনত যে আজিৰ পৰা আৰু ব্লগিং এইবিলাক নবনাওঁ এইটো লাইন মানে বাদেই দিম তাৰপিছতে আকৌ পিছতে ভাবোঁ নাই মই চাগে ডেইলি ব্লগ দিলে চাগে অলপমান আগবাঢ়িব পাৰিম আৰু তো আপোনালোকে অলপমান ক'ব কিবা কিবি কমেণ্টত জনাব মই কেনেকুৱা ধৰণৰ মানে ব্লগ বনাব লাগে তো তেনেকৈ আপোনালোকক মানে দেখাই যাম আৰু নহ'লে মানে শেষ আৰু